গুড মৰ্ণিং। আজি মই ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে এতিয়া মই কণী বইল কৰিলোঁ আৰু সিদিনা আপোনালোকক কৈছিলোঁ নহয় কণী বইল কৰা মই আপোনালোকক দেখাম যে ইলেক্ট্ৰিক কেটেলত কেনেকৈ কণী বইল কৰিব পাৰি। তাৰপিছত এতিয়া কণী বইল কৰিবলৈ আমি ফাৰ্ষ্টে মই পানীটো দি লওঁ দেই। পানী অকণ ইয়াত বেছিকৈ লাগিব। পানী ইয়াত দিয়া হ'লগৈ। এতিয়া মোৰ তাত আছে এতিয়া মায়ে দি পঠোৱা ঘৰৰ পৰা কণীকেইটা আছে মোৰ তাত। এতিয়া মই কণী ইয়াত দি দিম দেই, এটা এটাকৈ দিম। ইয়াত দুটা দিলোঁ আৰু আকৌ ইয়াত আৰু এটা বস্তু দিব পাৰি দেই, ইয়াত অকণ নিমখ দিব পাৰে আপুনি। নিমখ কণী বইল কৰোঁতে নিমখ দিলে তেতিয়া কণীটো ফাটি নাযায় আৰু পানীটো বহুত জল্দি হিট হয়। সময়ৰ বাজেটটো মানে কম হৈ যায়, তেতিয়া টাইমটো বেছি নালাগে। তেনেকৈ এয়া মই দিলোঁ। এতিয়া মই এইটো ক্ল'জ কৰি দিম। এতিয়া ইয়াত অন কৰিম। কণীটো বইল হ'বলৈ অকণ সময় ল'ব, কাৰণ কণীটো হেৰি হ'ব লাগিবতো তাত, তো অকণমান সময় লাগিব। হোৱাৰ পিছত মই আপোনাক দেখাই আছোঁ কিদৰে হয়, কেনেকুৱা হয়। আমাৰ এয়া চাওক, আমাৰ কণীকেইটা হৈ গ'লগৈ। মই আপোনাক খুলি দেখাইছোঁ। ইয়াত এটা ওলাই মেলি মই ভাঙিছোঁ দেই, আপোনাক এৰাই দেখাইছোঁ। এয়া চাওক, মই এৰাই দেখাইছোঁ কি ধুনীয়াকৈ হৈ গ'ল দেখিছে নাই। কি ধুনীয়াকৈ হৈ গ'ল, মই আপোনাক দেখাই দিছোঁ দেই, মেলি দেখাইছোঁ। কি ধুনীয়া বুজিছে নাই, অকণো হেৰি হোৱা নাই, ধুনীয়াকৈ বইল হৈ গৈছে। এনেকৈ আপোনালোকক সুন্দৰদৰে নিজৰ ৰুমত যিবিলাক বেচেলাৰ তেওঁলোকৰ কাৰণে এইটো আৰু ভাল ট্ৰিক হয়। এবাৰ ইউজ কৰি চাব, বহুত সহজতে হয়, আকৌ বহুত ইউজফুলো হয় কিন্তু দেই। এবাৰ ইউজ কৰি চাব আৰু কেনেকুৱা পায় মোক এবাৰ কমেণ্ট কৰি জনাব। চাওকচোন মোৰ কি ধুনীয়াকৈ আজিৰ ব্ৰেকফাষ্ট হৈ গ'ল। এয়া মোৰ মেগী আৰু কণী হৈ গ'ল, দেখিছে নাই। এয়া মই আপোনাক এইটো খুলিও দেখাইছোঁ। এয়া কি ধুনীয়াকৈ হৈ গৈছে, দেখিছে। অকণো হেৰি নাই, ইয়াতে একো দাগ নাই, একো নহয়, ইয়াত জ্বলি নাযায়। কি ধুনীয়াকৈ হৈ গ'ল। মোৰ আজি এয়া মেগী আৰু কণী দেখা পাই মন পৰিছে দেই। এবাৰ মই শ্বিলং গৈছিলোঁ আৰু মোক সুধিছে যে ছাৰ কি খাব, কণী মানে মেগী খাব নেকি? মই কৈছোঁ হয়, মেগী খাম। তাৰপৰা এনেকৈ মেগী আৰু ওপৰত বইল কণী এটা আনি দিছে। আজি কথাটো মোৰ মনত পৰি গ'ল আকৌ এবাৰ, সেয়া বোলে মেগী। আচলতে কি জানে নাই, এয়া আপোনাৰ ধৰক বনাবলৈ যিকোনো কাম এটাত আপোনাক আগ্ৰহ লাগিব, উৎসাহ লাগিব আৰু মনৰ চখ এটা লাগিব। কুকিংটো হ'ল মোৰ এটা চখ, মোৰ হবি হয়। মই কুকিং কৰি ভাল পাওঁ, খাই ভাল পাওঁ, খুৱাই ভাল পাওঁ, বনাই ভাল পাওঁ। গতিকে মই এনেকৈ কিবা কিবি ধৰক বনাই থাকোঁ আৰু যি জানো, যেনেকৈ সময় পাওঁ তাৰে মাজতে বনাবলৈ চেষ্টা কৰোঁ। যদি কিবা নজনা কথা হেৰি হয়, আপোনালোকে মোক অকণ শিকাই দিব, কমেণ্ট কৰি কৈ দিব। তেনেকৈ আপোনালোকৰ অনুপ্ৰেৰণাত মই আকৌ শিকিবলৈ চেষ্টা কৰিম। কিন্তু মই প্ৰফেচনেলি মই ইউটিউবাৰ নহয় বা কোনো কেমেৰা নহয় দেই, জাষ্ট মোৰ এটা চখ কাৰণে মই এইটো কৰিছোঁ। এনেই মই ভাবিলোঁ আপোনালোককো এবাৰ দেখাওঁ ইয়াৰ ট্ৰিকটো, যেনে এই ট্ৰিক্সতে সকলোৱে নিজৰ মন পচন্দৰ বস্তু বনাই খাব পাৰে। আকৌ ইয়াৰ পিছত মই আপোনাক এটা বেলেগ ৰেচিপি আনি দিম। ইয়াতে আপোনালোকে মাছ বইল কৰি খাব পাৰিব। আপোনালোকৰ সৰু কণ বিলাহী, মাছ, আকৌ তেনেকৈ আদা, নহৰু, পিঁয়াজ দি ইয়াত বইল কৰিও চাবচোন। মাছটো খাই ইমান টেষ্টি নহয়, ইমান টেষ্টি লাগে। মই সেইটো ৰেচিপি জল্দি আপোনালোকক দেখাম। আজিলৈ এয়া মেগী।